সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 5 আগষ্টৰ সন্ধিয়া খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য লিখিব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি চাওঁ, বানাক্ৰান্ত যিসকল এতিয়া ৰাইজ তেওঁলোকৰ যি ক্ষয় ক্ষতি হ'ল সেইখিনি পুনৰ সংস্থাপনৰ বাবে তেওঁলোকে সেইখিনি যিখিনি কাম কৰিব লগা বা কাম কৰিব লাগিব সেই প্ৰতিটো বস্তুৱে চৰকাৰে ক্ষতিপূৰণ দিব বুলি এইদৰে মন্তব্য কৰিছে জে.পি. নাড্ডা ডাঙৰীয়া। যিহেতু আজি নেপালী খুটি হওক, চন্তক, বিহুবৰ হওক, শিৱসাগৰ, চৰাইদেউ, তো এইবিলাক অঞ্চলত যিহেতু তেওঁ আজি পৰিদৰ্শন কৰিলে আৰু এইটো তেওঁ পৰিদৰ্শন কৰি উপলব্ধি কৰিলে হয় সঁচাকৈ ভবাতকৈ বহুত বেছি এটা ভয়ানক মহাপ্ৰলয় আহিলে আৰু যিয়ে নেকি সকলোৰে সপোন তছনছ কৰি থৈ গ'ল, একেবাৰে শেষ কৰি থৈ গ'ল। আৰু সেইবাবে এই যি মহাপ্ৰলয় যি যাৰ যেনেদৰে ক্ষতি হ'ল সকলোখিনি দিয়াৰ কথা এতিয়া ইতিমধ্যে তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই আগতে দেখা নাই। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্যি এইদৰে মন্তব্য কৰা দেখা গ'ল অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে আমি বিভিন্ন সময়ত দেখোঁ যে অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কিন্তু এই যে বান পৰিস্থিতিত যি যেনেদৰে এইকেইদিন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বানাক্ৰান্ত লোকসকলৰ ওচৰলৈ গৈ খা খবৰ লৈ আছে বা কেনেদৰে সহায় কৰিব পাৰি এইবিলাক খবৰ লৈ আছে, বা আমি যদি চাওঁ শিৱসাগৰত যি বান পৰিস্থিতি হ'ল তাত খবৰ ল'বলৈ স্থানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ লগত যায়, তো এই তেওঁলোকে আলোচনা কৰে। তো এইবিলাক ক্ষেত্ৰত এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো কথা কৈছে যে মই আগতে কেতিয়াও এনেদৰে কোনো মুখ্যমন্ত্ৰীক কাম কৰা দেখা নাছিলোঁ, তো এইটো মই ক্ৰেডিট দিবই লাগিব, এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ তেনেহ'লে প্ৰলয়ংকাৰী বানে উজনি অসমৰ অকল্পনীয় ক্ষতি কৰিলে, এইদৰে মন্তব্য কৰিছে জে.পি. নাড্ডা ডাঙৰীয়াই কৈছে যে হয় আমি ভবাতকৈ বা আমি যিমান কল্পনা বা এনেদৰে এইখিনি ভাবি আছিলোঁ দূৰৰ পৰা যে কিমান ক্ষয় ক্ষতি হ'ব পাৰে, কিন্তু তাতোতকৈ বহুত বেছি ক্ষয় ক্ষতি কৰিলে আৰু আমি সকলোখিনি দিবলৈ চেষ্টা কৰিম, কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইখিনি দিয়া হ'ব। নেক্সট খবৰ যদি চাওঁ, ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নেপালী খুটিত যিটো গাখীৰৰ এতিয়া প্ৰচেছিং ইউনিট কি খোলাৰ আশ্বাস মুখ্যমন্ত্ৰী মহোদয়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোকে যিসমূহ ক্ষয় ক্ষতি হ'ল সেইখিনি আপোনালোকে খতিয়ান দাঙি ধৰিব আৰু সেইখিনি তথ্য আমাৰ হাতলৈ গ'লে আমি সকলোখিনি কাম কৰিম, কিদৰে কৰিব পাৰি সেইখিনি আমি চাম, আমি অৰ্থাৎ এই সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰিম। অৰ্থাৎ এতিয়া তেওঁলোকে কৈছে যে প্ৰডাকশ্যনবিলাক হয় গাখীৰৰ, তো সকলোখিনি আগন্তুক অত্যাধুনিক এনেদৰে ৰূপেৰে সেইখিনি সজাই তোলাৰ কথাও এতিয়া ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি চাওঁ, নাগালেণ্ডৰ যি কয়লা খননৰ ন ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে নাগালেণ্ডত কিদৰে কয়লা খনন হয়, দিখৌ যি উৎপত্তি স্থল তাত কিদৰে ভেটা দি সেইখিনি তাত কয়লা খনন হয়, তো এইবিলাকৰ যি ফটো বা ভিজুৱেলছ তো এইবিলাক আহিছে আৰু ইয়াক লৈ এতিয়া সকলোৱে প্ৰশ্ন কৰিছে যদি আগন্তুক সময়ত এইখিনি ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা এইখিনি সজাগ নহয়, কিন্তু আগন্তুক সময়ত এই যে এতিয়া মহাপ্ৰলয় আহিলে তাতোতকৈ বহুত বেছি ডাঙৰ মহাপ্ৰলয় আহিব। আৰু এই যি আমি এতিয়া এনেদৰে প্ৰকৃতিৰ ওপৰত যি আমি অনিষ্ট কৰি আছোঁ, আমি যেনেদৰে ক্ষতি সাধন কৰি আছোঁ, কিন্তু এটা সময়ত আমাৰ প্ৰকৃতিয়ে শেষ কৰি পেলাব বুলি এইদৰে আমি যদি চাওঁ এইবিলাক ভিজুৱেলছৰ পৰা আমি অনুমান কৰিব পাৰোঁ। নেক্সট খবৰ যদি চাওঁ, নাজিৰাৰ বামুণ পুখুৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী মহোদয়। তো আজি হয় নাজিৰাৰ বামুণ পুখুৰীত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ যদি চাওঁ, লখিমপুৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক অধিৱেশন, এইখিনি তেওঁলোকৰ ফালৰ পৰা মন্তব্য কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, টিয়ক কাকজান অঞ্চলৰ পুনৰ নেশ্যনেল হাইৱেত প্লাবিত। তো এজাক বৰষুণ হোৱাৰ লগে লগে কি হয়, এই কিছু অঞ্চলত যোৰহাটতো আপোনালোকে দেখিলে কৃত্ৰিম বানপানী হ'ল, সেইখিনি টাউনৰ মাজতে একেবাৰে নগৰৰ মাজতে। তো এতিয়া আকৌ এতিয়া টিয়ক কাকজানত আকৌ পুনৰ কি হ'ল, আকৌ নেশ্যনেল হাইৱেত সেইখিনি বানে প্লাবিত কৰিছে। তো এই এনেকুৱা ধৰণৰ আৰু যদি আমি ব্যৱস্থাবিলাক ভালকৈ নকৰোঁ, ড্ৰেইন চাফা কৰাৰ পৰা ইত্যাদি কৰি, নহ'লে এনেকুৱা ধৰণৰ আহিয়ে থাকিব খবৰবিলাক। নেক্সট খবৰ যদি চাওঁ, 15,000 যিসকলে পোৱা নাই, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপত্তি কৰিছে
এতিয়া 15,000 আমি পোৱা নাই, আমি যিখিনি সাহায্য পাব লাগে পোৱা নাই, এইখিনি এতিয়া তেওঁ কৈছে যে আজি উপস্থিত হৈ 15,000 যিসকলে পোৱা নাই তৎকালীনভাৱে তেওঁলোকক দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অৰ্থাৎ নিৰ্দেশ দিয়া গৈছে যে 15,000টো তেওঁলোকক অতি সোনকালে দিব লাগে। কাৰণ কেলৈ এইটো সময়ত আকৌ মই পোৱা নাই, আমুকে পোৱা নাই, এইখিনি কথা নহ'ব, মুঠতে নিৰ্দেশ দিছে অতি সোনকালে তেওঁলোকক দিবলৈ। এতিয়া অৰুণোদয় নোপোৱাসকলে পাব। অৰুণোদয়ৰ ক্ষেত্ৰতো বহুত ভাগে কৈছে যে এতিয়া যিহেতু বানাকান্তৰ ওচৰলৈ গৈছে, মই অৰুণোদয় আঁচনি পোৱা নাই, মই এইটো পোৱা নাই, তেতিয়া সেইটো কথা কোৱা গৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি যিসকলে পোৱা নাই সকলোকে দিয়া হ'ব। তো এতিয়া আপোনালোকৰ যদি ফিচাৰী থাকে, ফিচাৰী থাকিলে আপোনালোকে কি হ'ব, যি ফিচাৰী মাছ ধৰি লওক আপোনালোকে বানপানী উটি গ'ল, তো আপোনালোকে সকলোখিনি আবেদন কৰিলে ফিচাৰী সেইখিনি আপোনালোকে টকাখিনি পাব, যিমান ক্ষয়ক্ষতি হৈছিলে ফটো আপোনালোকে দিলে সকলোখিনি পাব। ঠিক তেনেদৰে খেতি পথাৰ যদি আপোনালোকৰ নষ্ট হয়, খেতি যদি নষ্ট হৈছিলে তেনেহ'লে আপোনালোকে তাৰ ওপৰতো পাব। সেইখিনি এতিয়া ইতিমধ্যে চৰকাৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এটা আটাইতকৈ ডাঙৰ এইটো খবৰ যে যিসকলক চেক দিছিলে, চেক পোৱা নাই, সেইখিনি চেক পোৱা নোপোৱাক লৈ এইবিলাক কথা চলি আছিলে। এতিয়া ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিসকলে চেক পোৱা নাই অতি সোনকালে তেওঁলোকক চেক দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এইখিনি তেওঁলোকে জনাইছে। নেক্সট খবৰ যদি চাওঁ, আমি যদি তেনেহ'লে য'ত নেকি নেপালী খুঁটিত বহুতো গাই গৰু শেষ হৈ গ'ল, মহ শেষ হৈ গ'ল, তো সেই তাত এই যি ব্যৱস্থা এটা কৰি দিয়া হ'ব যাতে তেওঁলোকৰ সেই ব্যৱস্থাৰ জৰিয়তে এই যি গাই গৰু হওক বা সকলোখিনি কেনেদৰে যোগান ধৰিব পাৰি আগন্তুক সময়ত সেইখিনি সকলোখিনি আলোচনা কৰা হ'ব বুলি নেক্সট সেইখিনি আমি তেওঁ পদক্ষেপ লোৱাৰ কথা কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। উজনি 3 জিলাৰ যি বান পৰিস্থিতি সন্দৰ্ভত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেইখিনি সংবাদমেল সম্বোধন কৰে আৰু কৰি তেওঁ কৈছে যে এই যি আমাৰ এতিয়া যিটো পৰিস্থিতি হ'ল এইখিনি কেন্দ্ৰীয় চৰকাৰে কিয় গুৰুত্ব সহকাৰে লোৱা নাই, সেইটো এটা মানে বহুত বেয়া এটা খবৰ বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে। আজি 5 আগষ্ট সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ